Hello friends, how are you all? I hope you all are doing very well. So আজিৰ ভিডিঅ'টোত আমি Polytechnic Admission Test 2018 Physics portion all 30 questions কৰিম. That is from question number 41 to question number 70. So let us start solving from question number 41. A force acting on a 20 kg mass changes its velocity from 5 meter per second to 2 meter per second. What is the work done by the force? 20 কেজি ভৰৰ বস্তু এটাৰ ওপৰত ক্ৰিয়াশীল বল এটাই বস্তুটোৰ গতিবেগ 5 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা 2 মিটাৰ পাৰ ছেকেণ্ডলৈ পৰিৱৰ্তন কৰিলে বলটোৱে কৰা কাৰ্যৰ পৰিমাণ হ'ব সো আমাৰ ওচৰত কেইটামান অপচন দিয়া আছে সো কি কৈছে 20 কেজি ভৰৰ বস্তু এটা আছে 20 কেজি ইয়াৰ ইনিশিয়াল ভেলোচিটি আছিল 5 মিটাৰ পাৰ ছেকেণ্ড এণ্ড এটো অলপ দূৰ গৈ ইয়াৰ ফাইনেল ভেলোচিটি হৈছে v 2 মিটাৰ পাৰ ছেকেণ্ড কেনেকৈ কৈছে ইয়াৰ ওপৰত এটা ফোর্স এপ্লাই কৰা হৈছে আৰু এই ফোর্সটোৰ কাৰণে বস্তু এটো পজিশনলৈ গৈছে আৰু ভেলোচিটি কমিছে সো আমি যেটো ফোর্স এপ্লাই কৰিছো ফোর্স এপ্লাই কৰিলে কি হ'ব যেহেতু মোশন হৈছে সো ইয়াতে কি হৈছে ওয়ার্ক ডান হৈছে সো আমি হেই ওয়ার্ক ডানৰ ভ্যালুটো উলাব লাগে ওকে সো আমি ওয়ার্ক ডানৰ ফৰ্মুলা কি জানো ওয়ার্ক ডানৰ ফৰ্মুলা w = আমি জানো f * s সো আমি s means distance এই ডিসটেন্সটো না জানো ওকে তাৰপিছত আমি প্ৰসিড কৰি চাও f ৰ ঠাইত আমি লিখিব পাৰো যেহেতু আমি f না জানো আমি জানো অনলি এই ভ্যালু কেটা সো f ৰ ঠাইত আমি লিখিব পাৰো মাস ইনটু এক্সেলাৰেশন ইনটু s ওকে আমি মাস জানো সো আমি a আৰু s না জানো ওকে সো এই a s ৰ ঠাইত আমি যেতিয়া লিনিয়াৰ মোশনৰ যেটা ইকুৱেশন আছে হেকেটা যদি মনত কৰো আমাৰ সত ফৰ্মুলা কি আছিল v = u + at s = ut + half a t square আৰু এটা ফৰ্মুলা আছে কি 2as = v square minus u square সো আমি ইয়াৰ পৰা চাব পাৰো যে এই ফৰ্মুলাটোৰ পৰা আমি as ৰ ভ্যালু উলাব পাৰিম as ৰ ভ্যালু কিমান হ'ব as = v square minus u square by 2 সো এটো ভ্যালু যদি ইয়াতে বহাও আমি v আৰু u জানো সো আমাৰ গোটে কেটা নন ভেৰিয়েবল আহি যাব সো m * a ৰ ঠাইত লিখিম v square minus u square by 2 so from this value কেটা আমি বহাই দিও so m ৰ ভ্যালু কিমান m ৰ ভ্যালু 20 into v ৰ ভ্যালু কিমান 2 square minus 5 square divided by 2 so গোটে ভ্যালু কেটা এই 2 to ইয়াতে যাব 10 টাইম = 10 into 4 minus 25 = 10 into 4 minus 25 means minus 21 = minus 210 ইমান জুল আমি মাইনাস সাইনত কিয় পালো নেগেটিভ সাইন এটো বুজাইছে যে আমি যেটো ফোর্স এপ্লাই কৰিছো হেতু কি হয় ইট ইজ নট ইন দা ডাইৰেকশন অফ দা মোশন ইট ইজ অপোজিট ইন দা ডাইৰেকশন সো ফোর্সৰ ডাইৰেকশনটো একচুয়ালি এটো ডাইৰেকশন হয় আৰু এটো কাৰেক্ট হয় কিয় কাৰণ আমাৰ কি ইনিশিয়ালি ভেলোচিটিটো বেছি আছিল বেছিৰ পৰা ভেলোচিটিটো কমিছে সো ফোর্স কি অপোজিট ডাইৰেকশনত হে এপ্লাই কৰিব লাগিব ওকে সো আমি এনেকে বস্তু ডাইৰেক্ট কৰিব পাৰো এটো কাৰণে এটো একচুয়ালি বুকত ফৰ্মুলা আছে তোমালোকৰ এটো ফৰ্মুলাই আছে যে হাফ ইনটু m ইনটু v স্কয়ার মাইনাস u স্কয়ার w কিন্তু যদি তুমি ফৰ্মুলাটো মুখস্থ নাই তুমি অলপ কমন সেন্স লগাই মই যেনেকে ডাইৰেক্ট কৰিলো এনেকে ডাইৰেক্ট কৰিও সামবোৰ কৰিব পাৰা ওকে সো লেট us move to the next question question number 42 if the velocity of a wave is 400 meter per second and frequency is 100 hertz then the wavelength of the wave is তৰংগ এটাৰ বেগ 400 মিটাৰ পাৰ সেকেন্ড আৰু কম্পনাঙ্ক 100 হাৰ্টজ হলে তাৰ তৰংগ দৈৰ্ঘ্য হ'ব আমি ভেলোচিটি ফ্ৰিকুৱেন্সি আৰু ওয়েভলেন্থ ইহতৰ এটা ৰিলেশন জানো আৰু হেতু কি ভেলোচিটি = lambda into mu where v is velocity lambda is wavelength means তৰংগ দৈৰ্ঘ্য and mu is frequency এটো আমি ফিজিক্সত ভালকে পঢ়িছো ক্লাস 10 ৰ কোর্সত ওকে এটো ফৰ্মুলাটো আমি মনত ৰাখিব লাগিব সো আমি ভ্যালু কেটা বহাই দিও এতিয়া কিমান আছে we have to find out the wavelength lambda ওলাব লাগে সো lambda = কিমান হ'ব v by mu = velocity দিয়া আছে 400 মিটাৰ পাৰ সেকেন্ড and frequency দিয়া আছে 100 hertz সো ক্যান্সেল কৰিলে = 4 unit কি SI unit meter so 4 meter option B is the correct answer now question number 43
an object moving at a speed greater than that of sound is said to be moving at. So object এটাই সাউন্ডতকৈ বেছি স্পিডত গতি কৰিছে। সো হেতুক আমি কি বুলি কম, হেতু স্পিডক আমি কি কম, সুপাৰসনিক স্পিড মানে অধিশাব্দিক দ্ৰুতি। ওকে, সো ইয়াতে আৰু কিছুমান অপশ্যন দিছে আল্ট্ৰাসনিক, ইনফ্ৰাসনিক, সনিক। সো এইকেইটা বস্তু কি হয় মই অলপ দেখাই দিছোঁ। সো আমি সাউণ্ডৰ ৰেঞ্জৰ ফ্ৰিকুৱেঞ্চিৰ ওপৰত ডিপেণ্ড কৰি যেটো হিয়াৰিং ৰেঞ্জ হয় মানুহৰ, হেতু কি হয় আমি জানো 20 হাৰ্জৰ পৰা 20,000 হাৰ্জ। সো এইখিনি ৰেঞ্জক কি বুলি কওঁ আমি, অডিবল ৰেঞ্জ। এণ্ড ইফালে যিখিনি আছে এইটো ৰেঞ্জক কয় ইনফ্ৰাসনিক, আৰু ইফালৰ ৰেঞ্জটোক কি বুলি কয় আল্ট্ৰাসনিক। ওকে, আৰু যেটো সনিক দিছে, সনিক স্পিড একচুৱেলি সনিক বুমৰ লগত জড়িত। সো সনিক বুম মানে আমি কি বুঝো, যেতিয়া অবজেক্ট এটাই সাউন্ডৰ স্পিডতকৈ বেছি স্পিডত যায় তেতিয়াহ'লে তাতে শক ৱেভ প্ৰডিউচ হয়, আৰু সেই শক ৱেভৰ পৰা কি হয় এটা শাৰ্প এণ্ড লাউড সাউন্ড ক্ৰিয়েট হয়, আৰু সেই শাৰ্প এণ্ড লাউড সাউন্ডকে সনিক বুম বুলি কোৱা হয়। আৰু তাৰ দ্বাৰা কি বিল্ডিংছৰ ক্ষতি হ'ব পাৰে, বা বিল্ডিংছত যিবোৰ বা ঘৰত যিবোৰ গ্লাছ থাকে সেইবোৰৰ ক্ষতি হ'ব পাৰে। ওকে, সো এইখিনি আমি বুজিলোঁ। কুৱেশ্যন নম্বৰ 44, এ বয় ক্লেপ্ট হিজ হেণ্ডছ near a wall and heard the echo after 5 seconds. What is the distance of the wall from the boy if the speed of sound is 346 meter per second? So কি কৰিছে, বয় এজনে কি কৰিছে, থিয় হৈছে ৱালৰ ওচৰত, থিয় হৈ কি কৰিছে ইয়াতে হাতটো ক্লেপিং কৰিছে। সো ক্লেপিং কৰোঁতে তেওঁৰ সাউণ্ডটো এনেকৈ গৈ তাৰপিছত আকৌ সাউণ্ডটো কি ঘূৰি আহিছে। সো ঘূৰি আহোঁতে তেওঁক কিমান সময় লাগিছে, 5 ছেকেণ্ড। ওকে, আৰু কি দিয়া আছে, আমি ওলাব লাগে ডিষ্টেঞ্চ, এইখিনি ডিষ্টেঞ্চ ওলাব লাগে, ডি ওলাব লাগে ফ্ৰম দ্য বয় ইফ দ্য স্পীড অফ দ্য সাউণ্ড ইজ, আৰু সাউণ্ডৰ স্পীড দিয়া আছে ভি ইজ ইকুৱেল টু 346 মিটাৰ পাৰ ছেকেণ্ড। সো আমি কি জানো, আমি ইয়াৰে ফৰ্মুলাটো আমি কি জানো, স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম। সো এইটো ফৰ্মুলা এপ্লাই কৰিলে আমি গোটেই ভেলুবোৰ পাই যাম। সো ইয়াতে কি কৰিছে, সাউণ্ডে কি এইখিনি গৈ আকৌ ঘূৰি আহিছে, মানে এই ডি ডিষ্টেঞ্চটো দুবাৰ ক্ৰছ কৰিছে। সো আমাৰ ডিষ্টেঞ্চ কিমান 2d। সো ইয়াৰ পৰা আমি লিখিব পাৰোঁ 2d ইজ ইকুৱেল টু দিছ ভেলচিটি ইনটু টি। সো এইটো ফৰ্মেটত ইকুৱেশ্যনটো মনত ৰখাটো ইম্পৰ্টেণ্ট, কাৰণ এই ডিষ্টেঞ্চ ওলোৱা ফৰ্মুলাটো আমাক বহুত ইউজ হৈ থাকে। সো আমি এতিয়া ভেলুবোৰ বহাই দিম। আমাৰ ডি ইজ ইকুৱেল টু কিমান হ'ব, ভি ইনটু টি ডিভাইডেড বাই 2। সো ভেলচিটি দিয়া কিমান আছে সাউণ্ডৰ 346 ইনটু টাইম দিয়া আছে 5 ছেকেণ্ড। সাউণ্ডটো গৈ কেনে ঘূৰি আহোঁতে টোটেল টাইমখিনি লৈছে 5 ছেকেণ্ড, মানে 2d ডিষ্টেঞ্চ কভাৰ কৰোঁতে 5 ছেকেণ্ড টাইম লৈছে, সেইকাৰণে আমি ইয়াতে 5 ছেকেণ্ড বহাইছোঁ ডিভাইড বাই 2। সো আমি 2ৰে কেঞ্চেল কৰোঁ, ইয়াতে 17 আৰু ইয়াতে 3। সো মাল্টিপ্লাই কৰিলে 5 1 6 3 8 865 মিটাৰ। সো অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। A sonar device on a submarine sends out a signal and receives an echo 5 seconds later. If the distance of the object from the submarine is 3625 meter, the speed of the sound in water is. So কি কৈছে, সোনার ডিভাইস। ওকে, সোনার ডিভাইস মানে আমি কি বুঝো, সোনার ডিভাইস হল যিবোৰ ডিভাইস ইউজ কৰে আন্ডাৰ ৱাটাৰ, পানীৰ তলত থকা বস্তু এটা স্পীড, ডিৰেকশ্যন বা ডিষ্টেঞ্চ ওলাবলৈ সোনাৰ ডিভাইস এটা ইউজ কৰে। সো কেনেকৈ কাম কৰে এইটো, সো ইয়াতে ধৰা এটা বোট আছে, শিপ এটা আছে। সো ইয়াৰ পৰা কি কৰিছে, সোনাৰ ডিভাইচৰ পৰা ৱেভছ পঠাব, আল্ট্ৰাসনিক ৱেভছ। সো আল্ট্ৰাসনিক ৱেভছটো ইয়াতে গৈ বস্তু এটাত ক'ৰবাত খুন্দা খাব, খুন্দা খাই এইটো কি হ'ব, ৰিফ্লেক্ট হ'ব। ৰিফ্লেক্ট হওঁতে ইয়াতে ডিটেক্টৰে এগেইন সেই ৱেভটো ডিটেক্ট কৰিব। সো এইখিনিৰ পৰা ইয়ালৈ আহোঁতে যিখিনি টাইম আছে সেইটো আমি মেজাৰ কৰি লওঁ। সো টি টাইম, আৰু কিমান ডিষ্টেঞ্চ কভাৰ কৰিছে 2d। সো ভেলচিটি ইজ ইকুৱেল টু কিমান হ'ব, ভেলচিটি ইজ ইকুৱেল টু 2d ডিভাইডেড বাই টি। সো আমি ভেলুকেইটা এতিয়া বহাই দিলেই হ'ব। সো আমাৰ ভেলু কিমান দিয়া আছে, ডিষ্টেঞ্চ দিয়া আছে 2 × 3625, টাইম কিমান লাগিছে 5 ছেকেণ্ড। সো 5টো ইয়াতে বহাই দিলোঁ। সো কেঞ্চেল কৰিলে ইয়াতে 7 টাইম, ইয়াতে 2 টাইম, ইয়াতে 5 টাইম। সো কিমান হ'ব 1450 মিটাৰ পাৰ ছেকেণ্ড। সো অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। সো তোমালোকে বুজি পাইছা নিশ্চয়। সো সোনাৰ ডিভাইচটোৱে কেনেকৈ কাম কৰিছে। অ'কে, নাও কুৱেশ্যন নম্বৰ 46, a ray of light enters glass of refractive index 1.5 from air. If the speed of light in vacuum is
3 into 10 to the 8 meter per second. What is the speed of light in glass? Okay, so কি দি আছে ইয়াতে আমাৰ আছে মিডিয়াম এটা আছে কিহৰ গ্লাছৰ আৰু এটা ৰে অফ লাইট এয়াৰৰ পৰা আহিছে সো এইটো মিডিয়াম কি এয়াৰ সো এইটো ডিৰেকশ্যন আহিছে আই কেনে ইয়াতে পৰিব সো এইটো নৰ্মেল সো নৰ্মেলৰ ওচৰ চাইব সো ইফালে ৰিফ্লেক্ট হৈছে সো এই গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স দিয়া আছে mu of glass is equal to 1.5 এয়াৰত স্পিড আমি নাজানো সো এটোক আমি va বুলি লৈছো আৰু গ্লাছতো আমি স্পিড নাজানো এটোক আমি লৈছো vc সো ইয়াতক ৰিলেট কেনেকে কৰিব পাৰি আমি জানো mu glass is equal to var divided by vg আমাক দিয়া আছে velocity at vacuum speed of light at vacuum is equal to 3 into 10 to the 8 meter per second so vacuum or speed to ami air ot speed to same low paru so yate ami bahai dim 3 into 10 to the power 8 and yate baham 1.5 aru etu vc ami to ulab lage so from this vc to ifale anile 1.5 to tolot jabo 1.5 yate 3 into 10 to the power 8 1.5 or thate ami likhibo paro 3/2 so 2 to upor goi multiply hobo 2 into 3 into 10 power 8 divided by tolot 3 so 8 to 3 yalot cancel so amar result kiman ahile 2 into 10 to the 8 so option D is the correct answer now question number 47 a virtual image larger than the object can be produced by লক্ষ্য বস্তুতকৈ ডাঙৰ অখত প্ৰতিবিম্ব সৃষ্টি কৰিবলৈ প্ৰয়োজন হয় ইয়াতে অপচন দিয়া আছে প্লেন মিৰৰ কনকেভ লেন্স কনভেক্স মিৰৰ কনকেভ মিৰৰ সো আমাৰ কি হ'ব লাগে অবজেক্টতকে ইমেজৰ ফৰ্মটো ডাঙৰ হ'ব লাগে ওকে সো ফাৰ্স্ট অপচন প্লেন মিৰৰত কি হয় আমি কি জানো অলৱেজ অবজেক্টৰ সমান হয় ইমেজটো এন্ড ভাৰ্চুৱেল হয় সো অবজেক্টৰ সমান সো প্লেন মিৰৰ ইজ নট দ্য কাৰেক্ট অপচন অপচন বি কনকেভ লেন্সত আমি দুটা কেস পাও এটা হল প্যারালাল ৰেছ আহিলে কত ফোকাসত ডিমিনিশড ইমেজ ফৰ্ম হয় আৰু যদি এনেকুৱা অবজেক্ট এটা থাকে দেন এটু কৈ ইয়াতে কোড ফৰ্ম কৰিছে ইমেজটো ফোকাস এন্ড অপটিক্যাল সেন্টাৰৰ মাজত সো ইমেজৰ সাইজটো কি হৈছে অলৱেজ ডিমিনিশড হ'ব সো এটোৰ পৰা এইখিনি ৰেঞ্জৰ ভিতৰত সো অপচন বি ইজ অলসো নট কারেক্ট ইয়াতেও ভাৰ্চুৱেল ইমেজ ফৰ্ম কৰিছে কিন্তু কনভেক্স লেন্সত কি হয় ইমেজটো অলৱেজ ফোকাস এন্ড পোলৰ মাজত ফৰ্ম কৰিব কিন্তু ডিমিনিশড সাইজৰ হ'ব ডাঙৰ নহয় অবজেক্টতকৈ ডাঙৰ নহয় সো অপচন সি ইজ অলসো নট কারেক্ট অপচন ডি ইন কেস অফ কনকেভ মিৰর বহুত কেটা কন্ডিশন আছে তার ভিতৰত যেতিয়া অবজেক্টটো ফোকাস এন্ড পোলৰ মাজত থাকিব তেতিয়া ইয়াৰে ইমেজটো কোড ফৰ্ম হ'ব বিহাইন্ড দা মিৰর বাট ইনক্ৰিজড সাইজ সো আমাক যেটো লাগে যে লার্জার দেন দা অবজেক্ট সো লার্জার দেন দা অবজেক্ট ইমেজ ফর্ম হয় ইন কেস অফ কনকেভ মিরর সো অপশন ডি ইজ কারেক্ট নাও কোয়েশ্চন নাম্বার 48 the absolute refractive indices of glass and water are 1.5 and 1.3 respectively what is the refractive index of glass with respect to water so yate eta medium ase glassor eto glass aru yate water so eto medium or absolute refractive index glassor mu g is equal to 1.5 aru mu water is equal to 1.3 so ami ulabo lage absolute refractive index of glass with respect to water so eto with respect to water eto formula ki hobo mu g to upor thakibo and mu water tolot ahibo so ami value eta bahai dile 1.5 divided by 1. Is equal to 15 by 13 point to मैं गुसा दिले so इटो मैं कोरी साउ 15 याते 13 याते 5 times so 1.15 option C is the correct answer so আমি আগৰ এটা প্ৰবলেমত কৰতে কি কৰিছো mu 2 with respect to 1 তেনেকুৱা হলে velocity কি হয় v1 by v2 বহাই দিও and যেতিয়া আমি mu 2 with respect to 1 in terms of absolute refractive index ত লিখো তেতিয়া আমি এটো লিখিম কেনেকে mu 2 by mu 1 so এটো মনত ৰাখিব লাগিব velocity ডাইৰেক্ট হয় v1 by v2 absolute refractive index ত কি হয় mu 2 by mu 1 হে লিখিব লাগে ওকে থিওৰি ডিটেইলছত ইমান আমি নাযাও জাস্ট ফৰ্মুলা খিনি মনত ৰাখিব চেষ্টা কৰিবা so let us move to the next question number 49
the power of a lens is plus 2d, its focal length will be. So power and focal length relation to আমি কেনেকৈ জানো, p is equal to 1 by f, য'ত p টো কিহত জোখা হয়, ডায়োপ্টাৰ, DOPTRE d, and focal length টো জোখা হয় মিটাৰত. সো আমাৰ যিবোৰ ভ্যালু দি আছে আমি কি ওলাব লাগে, focal length ওলাব লাগে. সো f is equal to কি হয়, আমি এনেকৈ লিখিব পাৰো 1 by capital P is equal to 1 by p ৰ ভ্যালু দি আছে plus 2d, সো 2 লিখো অনলি, এটো কিমান হয় 0.5. সো SI ইউনিট কি হয়, মিটাৰ. সো আমি ইয়াতে জাস্ট মিটাৰ বহাই দিলে হৈ যাব. কিন্তু আমাৰ এনসাৰ কেইটা কিহত আছে, সেন্টিমিটাৰত আছে. সো মিটাৰৰ কাৰণে আমি 100 সেন্টিমিটাৰ লিখি দিব পাৰো ইনটু 100 সেন্টিমিটাৰ ইজ ইকুয়াল টু মাল্টিপ্লাই কৰিলে কিমান হৈ গ'ল, 50 সেন্টিমিটাৰ. সো অপশন বি ইজ দ্য কারেক্ট অ্যান্সার. Now question number 50. The phenomenon of mirage is seen due to মরিচিকা দেখা পৰিঘটনাটোৰ কাৰণ. সো মরিচিকা দেখাৰ পৰিঘটনাটোৰ কাৰণৰ ইয়াতে কেইটামান অপশনছ দিছে. অপশন কেইটা হ'ল ডিসপারশন, রিফ্লেকশন, টোটাল ইন্টারনাল রিফ্লেকশন, রিফ্লেকশন. আমি এটা এটাকে অপশন চাওঁ. ডিসপারশন. ডিফ্রাকশন ইজ স্প্লিটিং অফ হোয়াইট লাইট ইনটু ইটস কম্পোনেন্ট কালার. যেনে প্ৰিজমত হোয়াইট লাইট এটা এনেকৈ আহি ইয়াতে স্প্লিট হৈ ভিভকিউৰ ফৰ্ম কৰিব. সো এইটো ডিসপারশন. সো এইটো আমি প্ৰিজমত পাওঁ বা ৰেইনবো ফৰ্মেশ্যনত ৰেইন ড্ৰপত হয়. ওকে, সো এইটোৰ পৰা আমি মৰিচিকা নাপাওঁ. দেন নেক্সট অপশন ইজ রিফ্লেকশন. রিফ্লেকশন কি, লাইট রে এটা আহি সেম মিডিয়ামত ঘূৰি যোৱাটোকে আমি রিফ্লেকশন বুলি কওঁ. দেন অপশন সি ইজ হোৱাট, টোটেল ইন্টারনাল রিফ্লেকশন. টোটেল ইন্টারনাল রিফ্লেকশনটো ইয়াতকৈ অলপ ডিফাৰেন্স কি হয়, যেতিয়া ডেন্সাৰ মিডিয়ামৰ পৰা ৰেয়াৰৰ মিডিয়ামত ৰেড যায় তেতিয়াহ'লে কি হয়, রিফ্লেকশন হয়. যেনে ইয়াতে আমি দেখাইছোঁ যে ৰেয়াৰৰ মিডিয়ামৰ পৰা ৰে আহিছে, ইয়াতে রিফ্লেকশন হৈছে আৰু ইয়াতে কি হৈছে, রিফ্লেকশন হৈছে. সো সেম পৰিঘটনাটো মই ইয়াতে চাম, এইটো ডেন্সাৰ, এইটো ৰেয়াৰৰ মিডিয়াম, ইয়াৰ পৰা লাইট ৰে আহিছে. সো আহি কেনে কি হ'ব, যেহেতু ডেন্সাৰৰ পৰা ৰেয়াৰৰ গৈছে, এৱে ফ্ৰম দ্য নৰ্মেল হ'ব. সো লাইট ৰেটো ইফালে এৱে ফ্ৰম দ্য নৰ্মেল গৈছে. নেক্সট লাইট ৰে ইফালে অলপ ইনচিডেণ্ট এংগেলটো অলপ বেছি হ'লে এইটো আৰু বেছি এৱে ফ্ৰম দ্য নৰ্মেল হ'ব. সো কোনোবা এটা ইনচিডেণ্ট এংগেলৰ কাৰণে এইটো ৰেটো এনেকৈ আহি আহি জাষ্ট ৰেয়াৰৰ এণ্ড ডেন্সাৰ মিডিয়ামৰ সাৰফেচৰ মাজেৰে পাৰ হ'ব. সো এই যিটো এংগেল হ'ব এইটোক আমি কম ক্ৰিটিকেল এংগেল, মনত ৰাখিব লাগিব. ওকে, সো এই ক্ৰিটিকেল এংগেলতকৈ যদি আমি ইনচিডেণ্ট এংগেলটো বঢ়াই দিওঁ, দেন ৰেটো ৰিফ্লেকশন নহয় ৰিফ্লেক্ট হ'ব, মিন্স সেম মিডিয়ামত ঘূৰি আহিব. সো এনেকুৱা ধৰণৰ ৰিফ্লেকশনক আমি কওঁ টোটেল ইন্টাৰনেল রিফ্লেকশন, পূর্ণ আভ্যন্তরীণ প্রতিফলন. সো এই পৰিঘটনাটোৱে ইউজ হয় মরিচিকা ফর্মেশনত. সো আমি চাওঁ যে মরিচিকা কেনেকৈ ফর্ম হয়. সো মরিচিকা ফর্ম হয় জেনারেলি হট সারফেস বা ডিজার্টত বা হাইৱেত. সো যেতিয়া ডিজাৰ্টৰ চেণ্ডখিনি বালিখিনি গৰম হয় তেতিয়াহ'লে ইয়াৰে উচ্চৰৰ লেয়াৰৰ যিবোৰ এয়াৰ থাকে সেইবোৰৰ কি ডেন্সিটি কমি যায়. সো সেইবোৰ হয় ৰেয়াৰৰ, আৰু ওপৰৰ লেয়াৰত কি হয়, ডেন্সিটি বাঢ়ি যায়. সো এইখিনি হয় ডেন্সাৰ. সো কোনোবা একটা অবজেক্টৰ সৈতে যেতিয়া লাইট ৰেজ আহিব তেতিয়া সেইবোৰ এভৰি লেয়াৰত কি হ'ব, ৰিফ্লেকশন হ'ব. ডেট ইজ এইটো কি হ'ব, ডেন্সাৰৰ পৰা ৰেয়াৰত যোৱাৰ কাৰণে এৱে ফ্ৰম দ্য নৰ্মেল হ'ব. সো নৰ্মেলৰ পৰা আঁতৰি আঁতৰি গৈ আছে. সো এটা ইনচিডেণ্ট এংগেলত কি হ'ব, এইটো টোটেল ইন্টাৰনেল রিফ্লেকশন হ'ব. ইয়াতে যেনেকৈ টোটেল ইন্টাৰনেল রিফ্লেকশন হৈছে সেম মিডিয়ামত ঘূৰি আছে, সো এটা ইনচিডেণ্ট এংগেলত কি হ'ব, এইটো সেম মিডিয়ামত ঘূৰি যাব. সেম মিডিয়ামৰ পৰা ঘূৰি যাওঁতে আকৌ এভৰি লেয়াৰত কি হ'ব, ৰেয়াৰৰ পৰা ডেন্সাৰ মিডিয়ামত যাব. সো এইটো কি হ'ব, নৰ্মেলৰ ওচৰ চাপি আহিব. আৰু এটা সময়ত যেতিয়া অবজাৰ্ভাৰৰ চকুত সোমাব এই লাইটটো, অবজাৰ্ভাৰে কি হ'ব, দেখা পাব যে এইটো ডিৰেকশ্যনৰ পৰা আহি আছে. সো অবজাৰ্ভাৰে ইমেজটো এইখিনি মানত দেখা পাব. সো যেহেতু বালিৰ লেয়াৰৰ ওপৰ এইখিনি লেয়াৰ ষ্টেবল নহয়, সো এইখিনি অলপ লৰি থকা যেন লাগিব. সো অবজাৰ্ভাৰে যেতিয়া দূৰৰ পৰা দেখিব তেওঁক ইয়াতে পানী থকা যেন লাগিব আৰু পানীত তেওঁ ইমেজ থকা যেন দেখি পাব. সো এইটোৱে হয় মৰিচিকা ফৰ্মেশ্যনৰ ফুল প্ৰচিডিউৰ. সো মই ইয়াতে দেখাই দিছোঁ এগেইন যে ইয়াতে টোটেল ইন্টাৰনেল রিফ্লেকশনটো কেনেকৈ হৈছে. সো ইয়াতে যেতিয়া ইনচিডেণ্ট এংগেল আছিল, সো ইয়াতে এনেকৈ রিফ্লেকশন হৈছে. কোনোবা এটা ইনচিডেণ্ট এংগেলৰ কাৰণে এনেকৈ এৱে ফ্ৰম দ্য নৰ্মেল হৈ আছে. কোনোবা এটা ইনচিডেণ্ট এংগেলৰ কাৰণে কি হ'ব, এইটো জাষ্ট সারফেসৰ মাজেৰে পাৰ হ'ব. দেন তাতকৈও বেছি যেতিয়া ইনচিডেণ্ট এংগেলটো বাঢ়ি গৈছে, ওকে, দেন এইটো কি হ'ব, সেম মিডিয়ামত ঘূৰি গৈছে, যিটো আমি এইখিনি মানত পাইছোঁ টোটেল ইন্টাৰনেল রিফ্লেকশন হৈছে. সো মই এইটো বস্তুকে ইয়াতে উল্টাই দেখাইছোঁ. ইয়াতে ডেন্সাৰটো তলত আছিল, ৰেয়াৰটো ওপৰত আছিল. ইয়াতে ডেন্সাৰটো মই ওপৰত ৰাখিছোঁ, ৰেয়াৰটো তলত ৰাখিছোঁ. সো টোটেল ইন্টাৰনেল রিফ্লেকশন ফেনমেনাৰ কাৰণে কি হৈ আছে, মৰিচিকা ফৰ্ম হৈ আছে. সো অপশন সি ইজ কাৰেক্ট.
অপশন ডি দিছে রিফ্লেকশন রিফ্লেকশন ডেফিনেটলি নহয় যদিও রিফ্লেকশন হয়েছে কিন্তু মেইন ফেনোমেনা কি হয় টোটাল ইন্টারনাল রিফ্লেকশন সো লেট আস মুভ টু দ্য নেক্সট কোশ্চেন নাও কোশ্চেন নাম্বার 51 a current of 0.5 ampere is drawn by a filament of an electric bulb for 10 minutes what is the amount of electric charge that flows through the circuit বৈদ্যুতিক বাল্ব এটাৰ ফিলামেন্টৰ মাজেৰে 10 মিনিট সময়ৰ বাবে 0.5 এম্পিয়াৰ বৈদ্যুতিক প্ৰবাহ চালিত হৈছে বৈদ্যুতিক বৰ্তনীটোৰ মাজেৰে প্ৰবাহিত মুঠ আধানৰ পৰিমাণ কিমান সো ইয়াতে কিমান দি আছে কারেন্ট ইজ ইকুয়াল টু 0.5 এম্পিয়াৰ এন্ড টাইম দিছে কিমান 10 মিনিটস so 10 minutes is equal to 10 into 60 second is equal to 600 second আমি ওলাব লাগে চার্জ কি ওলাব লাগে সো ইয়াৰ মাজৰ ৰিলেশনটা আমি জানো I is equal to Q by T so from this Q is equal to I into T so ভ্যালু কেটা বহাই দিও I 0.5 ampere into T is equal to 600 second so 0.5 means 1 by 2 into 600 is equal to 300 coulomb as a unit is coulomb okay so charger পরিমাণ কিমান পালো 300 coulomb so option C is the correct answer now question number 52 a wire carries a current 1 ampere how many electrons pass through any point in the wire each second তার এডালৰ মাজেৰে 1 ampere বৈদ্যুতিক প্ৰবাহ চলি আছে তাৰ ডালৰ যিকোনো এটা বিন্দুৰ মাজেৰে প্ৰতি সেকেন্ডত কিমান সংখ্যক ইলেক্ট্ৰন পাৰ হৈ যায় সো 1 সেকেন্ডত কিমান ইলেক্ট্ৰন পাৰ হৈ যায় হেতু আমাক লাগে সো আমাৰ দিয়া আছে I is equal to 1 ampere current then time to আমি লৈ লম কিমান 1 second okay so আমি উলাব লাগে number of electrons কিমান flow হৈ আছে number of electrons we have to find out so আমি first charge to উলাই লও আমি জানো I is equal to Q by T so from this Q is equal to I into T so I value কিমান 1 ampere and T value কিমান 1 second so this will give us 1 coulomb so charge কিমান flow হৈ আছে 1 coulomb আমি কি জানো ইয়াতে থকা আমি উলাব লাগে ইয়াতে থকা ইলেক্ট্রনৰ সংখ্যা আমি জানো এটা ইলেক্ট্রনৰ চার্জ কিমান 1.6 into 10 to the minus 19 কুলম এটো হল এটা ইলেক্ট্রনৰ চার্জ তো ইয়াৰ মানে কি 1.6 into 10 to the minus 19 কুলম এটো নাম্বার অফ ইলেক্ট্রনস ইয়াতে নাম্বার অফ ইলেক্ট্রনস কিমান 1 কুলম সরি 1 সো 1 কুলম্বত নাম্বার অফ ইলেক্ট্রন কিমান হ'ব so এটো কি হ'ব তলত গুছি যাব 1 by 1.6 into 10 to the minus 19 so ইয়াৰ ভ্যালুটো ওলালে আমি পাই যাম যে কিমান ইলেক্ট্রন আমি 19 টো ওপৰত উঠাই দিও so 10 power 19 আৰু এই পইণ্টৰ কাৰণে এটা 10 ওপৰত লিখিব পাৰো so 10 into 10 power 19 তলত 16 this gives ইয়াৰ পৰা আমি এটা জিৰো ইফালে দি দিও so 100 into 10 power 18 divided by 16 এটা ক্যান্সেল কৰো ইয়াতে 4 টাইম যাব 4 and ইয়াতে 4 যাব 25 so 25 by 4 so 4 যাব ইমানত 6 টাইম 0.25 into 10 to the power 18 so আমাৰ নাম্বার অফ ইলেক্ট্রন কিমান পাই আছো 6.25 into 10 to the power 18 এটো আছে নে ভ্যালু নাই কিন্তু ইয়াতে 6.3 আছে so এটো আমি similar to 6.3 into 10 to the power 18 বুলি লিখিব পাৰো so our correct option is B now question number 53 keeping the potential difference constant the resistance of a circuit is doubled the current will become so আমি potential difference current and resistance ইয়াতৰ মাজত কি জানো relation to V is equal to IR so এটো আমি initial condition বুলি ধৰিলো এটা new condition কি কৰিছে potential difference to constant and resistance to কি কৰিছে 2 times কৰি দিছে so we have to find out the current okay এটো উলাবৰ কাৰণে তুমি বিভিন্ন মেথড এপ্লাই কৰিব পাৰা কিন্তু আমি এটা চাই কৈ দিব পাৰিম যে এটো I ভ্যালু কিমান হ'ব so V ইকুয়াল হ'বলৈ হলে মানে I into R হ'বলৈ হলে ইয়াতে আমি I ভ্যালু কিমান দিব লাগিব I by 2 so new current to কি হৈ আছে new current is half of this so half of the original current so option A is the correct answer now question number 54 a 120 volt electric heater draws a current of 25 ampere what is its resistance ইয়াতে সেম ফর্মুলা এপ্লাই কৰিম ইয়াতে ভোল্টেজ টো কিমান দি আছে 120 ভোল্ট and current কিমান দি আছে 25 ampere so আমি resistance ওলাব লাগে আমি জানো V is equal to I into R so from this resistance R is equal to V by I so V দি আছে 120 and I is 25 so আমি ইয়াতে 5 এর ক্যান্সেল করব 5 ইয়াতে 5 টাইম 5 ইয়াতে 2 টাইম and 24
4 times. So 25 by 4 is equal to 5 er yate 4 time and 40 8 times. So 4.8 ohm. So option B is the correct answer. Now question number 55. A wire of certain length and radius has a resistance of 4 ohm. Keeping its length intact, if the radius of the wire is reduced to half, what will be the new resistance? নির্দিষ্ট দৈর্ঘ্য আৰু ব্যাসাৰ্ধৰ তার এডালৰ ৰোধৰ মান 4 ওম। দৈৰ্ঘ্য একে ৰাখি ব্যাসাৰ্ধ আধালৈ হ্ৰাস কৰিলে তার এডালৰ নতুন ৰোধৰ মান কিমান হ'ব? সো কি আছে, অৰিজিনেলি এটা ওয়ার আছে। সো ইয়াৰে লেন্থ আমি লৈ লৈছো এল, ৰেডিয়াস দি লৈ লওঁ আৰ, আৰু ইয়াৰ ৰেজিষ্টেন্স দিয়া আছে 4 ওম। ওকে, সো নেক্সট কেছত কি কৈছে, লেন্থটো আমি সেম ৰাখিম। লেন্থটো আমি সেম ৰাখিছো এল, ৰেডিয়াসটো কি কৰিছো আধা কৰি দিছো r/2। ওকে, সো এইটো কেছত আমি ইয়াৰ ৰেজিষ্টেন্স যেটোক মই r' বুলি লৈছো এইটো ওলাব লাগে। ওকে, সো ৰেজিষ্টেন্সৰ যেটো ফৰ্মুলা r = আমি কি জানো, rho l by capital A, where capital A is the cross sectional area। সো ইয়াৰ পৰা আমি পাম rho l by a ৰ ঠাইতে আমি লিখিব পাৰো ক্ৰছ সেকশন এৰিয়া কিমান হ'ব ইন টাৰ্মছ অফ r পাই r স্কয়াৰ। ওকে, সো এটা আমি r ডেশ চাও কিমান হয়, r ডেশ ইজ ইকুয়াল টু কি হ'ব, সিমিলারলি আমি লিখিব পাৰিম rho l টো সেম আছে পাই, ইয়াতে r ৰ ঠাইতে আমি লিখিব পাৰিম r/2 হোল স্কয়াৰ। দিস ইজ ইকুয়াল টু এটো 2 ৰে মাল্টিপ্লাই স্কয়াৰটো ভাঙি দিলে এটা r স্কয়াৰ আৰু তলত কিমান হ'ব 4। সো 4 টো আলটিমেটলি ইফালে আমি মাল্টিপ্লাই লিখিব পাৰিম, লিখিলে rho l by pi r square is equal to 4 into rho l by 4 pi r square is equal to আমি কি লিখব পাৰো ক্যাপিটাল R, আৰু ক্যাপিটাল R টো কিমান দি আছে 4 ওম, is equal to 4 into 4 is equal to 16 ohm. So resistance of this will be 16 ohm. Okay, এটো সাম আমি অলপ শর্ট টেকনিক ইউজ কৰিও কৰিব পাৰো। সো তাৰ কাৰণে তুমি এটো লং মেথডটো অলপ ডিটেইলছত জানিব লাগিব। সো আমি এইখিনি বস্তু অলপ ভাবি কেনে গম পাব পাৰিম যে resistance to কেনেকে ভেৰি হৈছে। resistance is varying with 1 by r square, বাকি সব কেটা কিন্তু কনস্ট্যান্ট। সো এটা r dash কিমান হ'ব, r dash is equal to into 1 by r টো কি কৰি দিছো r/2 স্কয়ার, ইয়াৰ পৰা কি আহিব আমি লিখিব পাৰিম 4 into 1 by r square। সো মানে 4 টাইমস আহি আছে। সো তার মানে কি অরিজিনাল রেজিস্ট্যান্সক আমি 4 ৰে মাল্টিপ্লাই কৰিলে কি পাই যাম 16 ওম। সো এটা একটা শর্ট মেথড, বুঝি না পালে একো নাই, তুমি লং মেথড ইউজ কৰি আনসারটো আনিব পাৰিবা। ওকে, সো লেট আস মুভ টু দা নেক্সট কোয়েশ্চন। নাও কোয়েশ্চন নাম্বার 56. 3 resistors with resistances 5 ohm, 10 ohm and 15 ohm are connected in parallel to a 20 volt battery. What is the current through the circuit? সো আমাক কি দিছে তিনটা রেজিস্ট্যান্স যার ভ্যালু 5 ohm আর ওটা দিয়া আছে 10 ohm আর ওটা দিছে 15 ohm। এইকেইটা আমি কি প্যারালালি কানেক্ট কৰিছো কোনোবা এটা ব্যাটাৰীৰ লগত। ওকে, আৰু ব্যাটাৰীটোৰ ভ্যালু 20 ভোল্ট। সো ইয়াতে আমি কারেন্ট ওলাব লাগে। ওকে, প্ৰথমতে আমি এইখিনিত ৰেজিস্ট্যান্সটো ওলাই লওঁ, যাক আমি R ইকুইভ্যালেন্ট বুলি কম। যেহেতু প্যারালালি কানেক্ট হৈছে 1 by R ইকুইভ্যালেন্ট is equal to 1 by 5 plus 1 by 10 plus 1 by 15। সো এলসিএম হ'ব কিমান 30, 5 ইয়াতে 6 টাইম প্লাস ইয়াতে 3 টাইম প্লাস ইয়াতে 2 টাইম is equal to 11 by 30। So R equivalent 1 by R equivalent is equal to this. So from this R equivalent is equal to 30 by 11. Okay, so resistance পাই গলো। So আমি কারেন্ট ওলাব লাগে, আমি ভোল্টেজৰ লগত ৰিলেশনটো কি জানো, V is equal to I into R। So ইয়াতে R কি হ'ব R equivalent। So from this আমাক লাগে I। So I is equal to V by R equivalent is equal to V is equal to 20 volt and R equivalent is 30 by 11। So 30 by 11 is equal to ওপৰত পঠাই দিলে 11 টো কিমান হ'ব 11 into 20 divided by 30, এটো 0 ক্যান্সেল কৰিলে কিমান হ'ল 22 by 3 is equal to 7.33 ampere হ'ব, যেহেতু R unit ampere। So option C is the correct answer. Now question number 57. An electric motor takes 5 ampere from a 220 volt line. What is the energy consumed by the motor in 3 hours? So our given condition কি কি দিয়া আছে আমি চাই লও। I is equal to current দিয়া আছে 5 ampere
ভোল্টেজ দিয়া আছে 220 ভোল্ট এণ্ড টাইম দিয়া আছে 3 আৱাৰ অ'কে চ' আমাক ওলাব লাগে এনাৰ্জি কনজিউমড চ' ই ইজ ইকুৱেল টু হোৱাট চ' এনাৰ্জি কনজিউমৰ কাৰণে আমি জানো এটা ফৰ্মুলা কি আছে ই ইজ ইকুৱেল টু পাৱাৰ ইনটু টাইম কিয় কাৰণ আমি কি জানো পাৱাৰ কেনেকৈ ডিফাইন কৰোঁ পাৱাৰ ইজ ইকুৱেল টু এনাৰ্জি কনজিউম পাৰ ইউনিট টাইম ৰেট অফ ডুইং ৱৰ্ক বা ৰেট অফ এনাৰ্জি কনজাম্পশ্যন ইজ দ্য পাৱাৰ চ' ইয়াৰ পৰা আমি এনাৰ্জি কি লিখিব পাৰিম পি ইনটু টি চ' আমি এনাৰ্জি পি ইনটু টি পালোঁ এতিয়া ইলেক্ট্ৰিক ডিভাইচত আমি পাৱাৰটো কেনেকৈ ওলাওঁ ভোল্টেজ কাৰেণ্ট এণ্ড ৰেডিয়াছৰ ৰিলেশ্যনবোৰ আমি কেনেকৈ লিখোঁ পি ইজ ইকুৱেল টু ভি ইনটু আই ইজ ইকুৱেল টু আই স্কোৱাৰ আৰ ইজ ইকুৱেল টু ভি স্কোৱাৰ বাই আৰ চ' এইকেইটা ৰিলেশ্যন বহুত ইম্পৰ্টেণ্ট চ' ইয়াৰ পৰা আমি কোনটো ভেলু বহাম ইয়াত যিহেতু আমাক ভোল্টেজ এণ্ড কাৰেণ্ট দিয়া আছে চ' আমি এইটো পাৱাৰৰ ঠাইত বহাই দিলে হৈ যাব ভি ইনটু আই ইনটু টি চ' ভেলুকেইটা বহাই দিওঁ ভি 220 ভোল্ট ইনটু আই 5 এম্পিয়াৰ ইনটু টাইম কিমান 3 আৱাৰ চ' 220 ইনটু 5 1100 ভোল্ট এম্পিয়াৰ মিনছ ৱাট ইনটু 3 আৱাৰ চ' ইজুকেল টু কিমান 3300 ৱাট আৱাৰ চ' অপশ্যনত আমাৰ ইয়াতে ৱাট আৱাৰত নাই গোটেইকেইটা কিলো ৱাট আৱাৰত আছে চ' এইটো আমি কিলো ৱাট আৱাৰত লৈ যাওঁ চ' কিলোত নিলে আমাৰ কি হ'ব ইয়াতে 3.3 ইমান কিলো ৱাট আৱাৰ চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ Now question number 58 at the time of short circuit the current in the circuit short circuit সময়ত বৰ্তনীত চালিত বিদ্যুৎ প্ৰবাহ অপশ্যন কেইটা হল A reduces substantially B does not change C increases heavily D vary continuously so কি হয় short circuit সময়ত definitely কারেন্টৰ amount কি হয় increase হৈ যায় so option C is the correct answer increases heavily যথেষ্ট পৰিমাণে বাঢ়ি যায় now question number 59 Which of the following physical quantities of a proton can change when it enters a magnetic field? Proton কণিকা এটাই চুম্বক ক্ষেত্ৰত প্ৰৱেশ কৰিলে তলত দিয়া ভৌতিক ৰাশিবোৰৰ ভিতৰত কোনটোৰ পৰিৱৰ্তন ঘটিব সো কোনটোৰ পৰিৱৰ্তন ঘটিব পাৰে মাছৰতো কেতিয়া পৰিৱৰ্তন নঘটে এটা আমি জানো সো আমি এইটো আনসাৰ কৰিবৰ কাৰণে আমি ফ্লেমিংছৰ লেফট হ্যান্ড ৰুল ইউজ কৰিম সো লেফট হ্যান্ড ৰুলে কি কৈছিলে যে যদি এইটো ডিৰেকশ্যনত কাৰেন্ট ফ্লো হৈ থাকে এইটো ম্যাগনেটিক ফিল্ডৰ ডিৰেকশ্যন হয় দেন proton বা যিকোনো কণিকা এটাৰ ওপৰত ফোর্স কোনটো ডিৰেকশ্যনৰ এপ্লাই হ'ব পারপেন্ডিকুলার ডিৰেকশ্যনত সো proton কণিকা এটা ম্যাগনেটিক ফিল্ডত ইন্টাৰেক্ট কৰিলেও ম্যাগনেটিক ফিল্ডৰ পারপেন্ডিকুলার ডিৰেকশ্যনত তাৰ ওপৰত ফোর্স এপ্লাই হ'ব সো এটো কি পারপেন্ডিকুলার ডিৰেকশ্যনত গতি কৰিব মানে কি তাৰ ডিৰেকশ্যন চেঞ্জ হ'ব ডিৰেকশ্যন চেঞ্জ হোৱা মানে কি আমি জানো ভেলোসিটি কি হয় এটা ভেলোসিটি এটা ভেক্টৰ কোয়ান্টিটি সো ইয়াৰ কি আছে ম্যাগনিটিউড এন্ড ডিৰেকশ্যন আছে সো ম্যাগনিটিউড বা ডিৰেকশ্যন যিকোনো এটা চেঞ্জ হলে কি হ'ব ভেলোসিটি চেঞ্জ হোৱা বুলি কম সো এইটো কেছত কি আছে যেটো ডিৰেকশ্যন চেঞ্জ হৈ আছে সো কি হ'ব ইয়াৰ ভেলোসিটি চেঞ্জ হৈ আছে ওকে সো ভেলোসিটি চেঞ্জ হ'ব অপচন বি কারেক্ট হয় এন্ড মোমেন্টাম দিছে সো মোমেন্টাম ইজ ইকুয়াল টু কিমান মোমেন্টাম ইজ ইকুয়াল টু মাস ইনটু ভেলোসিটি সো ভেলোসিটি চেঞ্জ হোৱা মানে m ইনটু v চেঞ্জ হোৱা সো মোমেন্টামও চেঞ্জ হ'ব সো অপচন ডি ইজ কারেক্ট both b and c now question number 60 If a body weighs 98 Newton, then the mass of the body is. So, আমি ওয়েটের কারণে ফর্মুলা কি জানো ওয়েটের কারণে ফর্মুলা হল W is equal to mass into G. G is gravitational acceleration. So, আমি ভ্যালু কেটা বহাই দিও ইয়াতে কি দিয়া আছে ওয়েট কিমান 98 নিউটন is equal to mass আমি উলাব লাগে so mass into G. G এর ভ্যালু কিমান দিয়া আছে 9.8. So, from this m is equal to কিমান হৈছে m is equal to 98 এর তলত আহি যাব 9.8. So, 98 divided by 9.8 so পয়েন্টৰ কাৰণে আমি ওপৰত এটা 10 লিখিব পাৰো ইনটু ডিভাইডেড বাই তলত 98 হৈ গল সো এটো ক্যান্সেল হয় ইজ ইকুয়াল টু 10 কিমান হ'ব কেজি আছা ইউনিট সো অপশন বি ইজ দা কারেক্ট आंसर নাও কোশ্চেন নম্বৰ 61 নিয়াৰ পয়েন্ট অফ নরমাল হিউম্যান আই ইজ সাধাৰণ মানুহৰ চকুৰ নিকট বিন্দু হল সাধাৰণ মানুহৰ চকুৰ নিকট বিন্দু কি হয় আমি বুকত পঢ়ি চাইছো যে ইমানখিনিমান ডিসটেন্স দ্যাট ইজ কিমান 25 সেন্টিমিটার সো অপশন সি ইজ কারেক্ট Now, question number 62. A car travels 30 km at a uniform speed 30 km per hour and the next 30 km at a uniform speed of 60 km per hour. The average speed of the car is. So, ete ki di ase first 30 km keneke goise first 30 km goise eta speed kiman ase 30 km per hour. Then next 30 km ako goise keneke at the speed of 60 km per hour. So,
আমি কি ওলাব লাগে এভাৰেজ স্পীড এভাৰেজ স্পীডৰ ফৰ্মুলা আমি জানো ভেৰি সিম্পল ফৰ্মুলা কি টোটাল ডিস্টেন্স কভাৰ্ড divided by total time taken. This is equal to total distance किमान 30 km plus 30 km. So 30 plus 30 and total time taken. So time क्या हो याते जिमान time लो से हेतुक मैं T1 दिले सो और याते जिमान time लो से हेतुक मैं T2. So T1 plus T2 आहिबो. So T1 और value और T2 value किमान हो. आमी की जानो speed is equal to distance by time. So from this time is equal to आमी की लिखे हो distance by speed. So এইটো কেছত T1 কি হ'ব distance কিমান 30 and speed কিমান 30. So is equal to 1 আৰু এইটো কেছত time কিমান হ'ব distance 30 and speed কিমান 60 is equal to 1/2. So T1 আৰু T2 ইয়াতে বহাই দিও 1 plus 1/2. So this is equal to ইয়াতে কিমান হল 60 আৰু ইয়াতে কিমান 3/2. So this is equal to 60 into 2 divided by 3 is equal to এটা cancel করে এতো 2 time 0 time is equal to 40. So আমার স্পিডৰ ইউনিট কিমান হ'ব এটা কিলোমিটার পার আওয়ার. So option C is the correct answer. Now question number 63. What force would be needed to produce an acceleration of 4 meter per second square in a ball of mass 6 gram? So কি দি আছে আমাক 6 gram weighter টা বল দি আছে ইয়াতে এক্সেলাৰেশন প্ৰডিউস কৰিব লাগে 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ. সো কেনেকে এক্সেলাৰেশন প্ৰডিউস কৰিব ফোর্স এপ্লাই কৰি. সো এটো ফোর্স ওলাব লাগে. সো আমি কি জানো ফোর্স ইজ ইকুয়াল টু মাস ইনটু এক্সেলারেশন. সো আমাৰ এক্সেলারেশন আছে মাস আছে কিন্তু এতে ইউনিটটো কি আছে এটো এসআই ইউনিট নহয়. সো এটো আমি এসআই ইউনিটত নিব লাগিব. নিলে কি হ'ব 6/1000 কিমান লিখিব লাগিব কেজি. সো এটো ভ্যালু কেটা বহাই দিও আমি এতিয়া 6/1000 ইনটু 4 কিমান হ'ব ইউনিট কিমান হ'ব নিউটন. This is equal to किमान 24 into 10 power minus 3 Newton. So option B is the correct answer. Now question number 64. A body whose momentum is constant must have constant. So কি constant থাকিব লাগিব momentum is equal to আমি কি জানো mass into velocity. যদি momentum constant হ'ব লাগে এটো constant আমি জানো. So velocity কি হ'ব লাগিব constant হ'ব লাগিব. So option C is correct. Velocity constant হ'ব লাগিব. Now question number 65. Two masses of 1 gram and 4 gram are moving with equal kinetic energies. So আমার স্যার দুটা মাস আছে এটো কিমান 1 গ্রাম আৰু এটা মাস কিমান আছে 4 গ্রাম দুইটা ইকুয়াল কাইনেটিক এনার্জিত মুভ কৰি আছে. সো এটোৰ কাইনেটিক এনার্জি কিমান হ'ব k1 is equal to half m1 v1 square and k2 is equal to কিমান হ'ব half m2 v2 square. যেহেতু কাইনেটিক এনার্জি ইকুয়াল সো আমি লিখিব পাৰো half m1 v1 square is equal to half m2 v2 square. So from this a half cancel m1 ৰ ঠাইত কিমান হ'ব 1 into v1 square is equal to m2 ৰ ঠাইত আহিব 4 into v2 square. So from this এনেকে কি হল v1 square v2 square is equal to 4/1. So from this square to ইফালে গলে ৰুট হৈ যাব v1 by v2 is equal to root over 4/1 is equal to 2/1. So from this v1 is equal to 2v2. Again আমাক কি লাগে ratio of momenta. So m1 by m2 লাগে. So কি হ'ব m1 v1 divided by m2 v2. So ভ্যালু কেটা আমি জাস্ট পঢ়া দিলে আহি যাব. So 1 v1 ৰ ঠাইত আমি লিখিম 2 v2 মাস দিয়া আছে এটো 4 and ইয়াতে আমি লিখিম v2. So v2 cancel এটো ইয়াতে যাব 2 times. So is equal to 1/2. So ratio of momenta আমি কিমান পাইছো 1:2. So option B is the correct answer. Now question number 66. How does the force of gravitation between two objects change when the distance between them is reduced to half? So two objects are given. We say this is one object and the other was is this. Say mass of this one is m1 and this two m2. So distance between them is t. তেতিয়ালে force of gravitation আমি কেনেকৈ ডিফাইন কৰো force of gravitation is equal to g gravitational constant universal gravitational constant m1 m2 divided by d square. So ইয়াতে g m1 m2 একেটা কি হ'ব constant থাকিব. So force is inversely proportional to d square. Okay,
সো এতিয়া আমাক কি ওলাব লাগে যেতিয়া আমি d টো আধা কৰি দিম ইহঁতৰ মাজৰ ডিষ্টেন্সটো কমাই কিনে আধা কৰি দিছো ইন দ্যাট কেছ নিউ ফোর্স অফ গ্ৰেভিটেশন লাগে তেতিয়া কি হ'ব ফোর্সটো ডেফিনেটলি কি হ'ব অ্যাট্ৰাকশনটো বেছি হ'ব সো f নিউ যে ডিৰেক্টলি প্ৰপোৰ্শনেল আমি লিখিব পাৰো মই শৰ্ট মেথডটো এপ্লাই কৰিছো কোৱেশ্চন নম্বৰ 55 ত এনেকুৱা এটা শৰ্ট মেথড এপ্লাই কৰিছিলো সো এইটো বুজি নাপালে তোমালোকে হেতু অলপ ৰিফাৰ কৰি লবা d/2 হোল স্কয়াৰ সো এইটো আমি লিখিব পাৰো এনেকুৱা সো ইয়াতে d²/4 হ'ব 4 টো মই ওপৰত এটা ফ্যাক্টৰ হিচাপত লিখি লব পাৰো সো এই 4 এটা ফ্যাক্টৰ পাইছো এই 4 টো কি হ'ব এই f ৰ 4 টাইমছ হ'ব সো 4f সো f নিউ হ'ব 4f সো অপশন মানে 4 times increase hobo increase to 4 times so option D is correct. Now question number 67 two objects each of mass 1.5 kg are moving in the same straight line but in opposite directions. The velocity of each object is 2.5 meter per second before the collision during which they stick together. What will be the velocity of the combined object after the collision? So ete ki dia ase duta object dia ase. So this one the first object and the other one is this. So yet ki ase same straight line ase but their motion is in opposite direction. So eta eto direction motion koribo eta anto direction motion koribo. So yar mass dia ase m1 is equal to 1.5 kg and yar velocity dia ase 2.5 meter per second. Again eto mass dia ase same m2 is equal to 1.5 kg and velocity is equal to 2.5 meter per second. So eto object duta jeto eto direction dekhi ase so yote eta homat ki koribo collide koribo so sei ekhinit collide korise so collide korar pisot yote ki koribo kiba ta velocity move koribo moi direction to just assume kori lisu so moi velocity to v boli lisu so aru yotor new mass to ki hobo m1 plus m2 mane 1.5 plus 1.5 is equal to ki hol 3 kg etia amak ulabo lage eto velocity ulabo lage kiman velocity move koribo okay. So আমি conservation of momentum or concept পৰা জানো the momentum before collision is equal to momentum after collision. So এটো মাসক মই m বুলি লৈ লও. So momentum before collision কি হ'ব m1 v1 plus m2 v2 এটো কি আছে collision হোৱাৰ আগতে momentum is equal to collision হোৱাৰ পিছত momentum কিমান mass into velocity. So m into v এটা মই ভ্যালু কেটা বহাই দিও আমি v ওলাব লাগে বাকি সব নন ভ্যালু ইয়াতে জাস্ট আননোন ভ্যালু হল v. So 1.5 into 2.5 plus 1.5 into 2.5 is equal to mass is new mass 3 into v. So from this এই দুটা সেম হয় so আমি লিখিব পাৰো 2 into 1.5 into 2.5 is equal to 3 into v. This gives 2 into 1.5 means 3 into 2.5 is equal to 3 into v. So eto 3 cancel korle ami ki pai aso 2.5 is equal to v. So velocity kiman palo 2.5. So mane ki ami etia eto solve kori kom palo je velocity 2.5 kintu car equation eto jetu original velocity asil duita system or so hey velocity to again pai aso. So eto case to tomaloke eta short hisaboto mon rakhibo para je duita mass and velocity same hole jete eta collide hor pisot move koribo that will be the same velocity jetu original velocity asil. Okay. So let us move to the next question. Now question number 68. An athlete can complete one round of a track of radius capital R in 40 seconds. His displacement after 2 minutes 20 seconds will be. So yata ki capital R radius or eta track ase. Capital R radius. Okay. Eto complete koribole ejon athlete or kiman homoy lage eto epak maribole teok time lage 40 second. এতিয়া তেও টোটাল কিমান টাইম দৌৰিছে তেও টোটাল দৌৰিছে 2 মিনিট 20 সেকেন্ড সো মই গুটেখিনি সেকেন্ডত লৈ যাও 2 into 60 plus 20 is equal to 120 plus 20 মান seconds. So তেও ডিসপ্লেসমেন্ট লাগে আফটার এন্ডিং অফ দি জার্নি. সো ফার্স্ট যেটা 40 সেকেন্ড যাব ফার্স্ট 40 সেকেন্ডৰ এন্ডিংত তেওর displacement 0 again যেতিয়া 40 সেকেন্ড যাব মানে টোটাল 80 সেকেন্ডৰ এন্ডিংত তেওর ডিসপ্লেসমেন্ট 0 তাৰ পিছত আকৌ যেতিয়া 40 সেকেন্ড যাব তেওর ডিসপ্লেসমেন্ট 0 মানে 40 plus 40 plus
40 is equal to 120 সেকেন্ডৰ এন্ডিংত তেওঁৰ ডিসপ্লেসমেন্ট 0 সো মানে এইটো 120 সেকেন্ডৰ কাৰণে তেওঁৰ ডিসপ্লেসমেন্ট নাই সো এতিয়া মই নেক্সট 20 সেকেন্ডৰ কাৰণে ডিসপ্লেসমেন্ট চাম সো টোটাল যাবলৈ তেওঁ কিমান সময় লাগে 40 সেকেন্ড সো 20 সেকেন্ডত তেওঁ কিমান যাব আধালৈকে হে যাব সো এইখিনিলৈকে যাব মানে তেওঁৰ 20 সেকেন্ডৰ এন্ডিংত তেওঁৰ ডিসটেন্স তেওঁ এইখিনি মান থাকিব সো ডিসপ্লেসমেন্ট কৰ পৰা হ'ব এই ইনিশিয়াল পইণ্টৰ পৰা ফাইনাল পইণ্টৰ মাজত ডাইৰেক্ট যেটো ডিসটেন্স হেটো হ'ব তেওঁৰ ডিসপ্লেসমেন্ট সো ডিসপ্লেসমেন্ট ইজ this capital R plus this capital R so 2R so option A is the correct answer. Now question number 69. If the momentum of a body is doubled then its kinetic energy in comparison to its initial kinetic energy will be changed to এটা বস্তুৰ ভৰবেগ দুগুণ কৰা হল ইয়াৰ নতুন গতি শক্তি হ'ব প্ৰাৰম্ভিক গতি শক্তিৰ সে ইনিশিয়াল mass was m and velocity was v বস্তুটোৰ so initial momentum কি হ'ব m into v and initial kinetic energy কি হ'ব half m v square in next case কি কৰিছে তেওঁৰ momentum টো ডাবল কৰা হৈছে মানে 2 m v so momentum ডাবল কৰা মানে mass টো আমি ডাবল কৰা নাই so mass into velocity যদি লিখো মই ইয়াতে 2v লিখিব লাগিব so তেওঁৰ momentum ডাবল কৰা মিনিং কি momentum ডাবল কৰা মিনিং হল তেওঁৰ velocity ডাবল হৈছে সো এইটো কেছে তো এতিয়া যদি মই kinetic energy উলাও his kinetic energy will be half into mass টো একে থাকিব কিন্তু velocity কি কৰিছো 2 টাইমস কৰিছো so 2v whole square this equal to half m ইয়াতে মই লিখিব পাৰো 4v square so এটো অলপ মডিফাই কৰিলে লিখিব পাৰো 4 টো আগত আনিলে 4 into half m v square so 4 into এটো ঠাইত মই কি লিখিব পাৰো অৰিজিনাল যেটো কাইনেটিক এনাৰ্জি আছিল ke ওকে সো তেওঁৰ নিউ কাইনেটিক এনাৰ্জি কি হৈছে অৰিজিনাল কাইনেটিক এনাৰ্জিৰ কি 4 টাইমস সো অপশন D is correct. Now question number 70. The volume of a body of mass 50 gram is 20 centimeter cube. If the density of water is 1 gram per centimeter cube, will the body float or sink? 50 গ্রাম ভৰৰ বস্তু এটাৰ আয়তন 20 সেন্টিমিটাৰ কিউব পানীৰ ঘনত্ব 1 গ্রাম পার সেন্টিমিটার কিউব হলে বস্তুটো পানী ডুবিবনে উপঙিব সো আমাৰ ডেন্সিটি অফ ওয়াটার দিয়া আছে ডেন্সিটি অফ ওয়াটার ইজ 1 গ্রাম পার সেন্টিমিটার কিউব সো ইয়াতে যেটো মাস এন্ড ভলিউম দিয়া আছে সো আমি ডেন্সিটি অফ বডি ওলাব পাৰো ডেন্সিটি অফ বডি ইজ মাস পার ইউনিট ভলিউম মাস কিমান 50 gram divided by 20 centimeter cube so এখিনি পৰা মই লিখিব পাৰো কিমান 2.5 gram per centimeter cube so clearly আমি কি পাই আছো density of body rho body is greater than density of water so বস্তুটোৰ density water কে বেছি হলে কি হ'ব definitely ডুবিব মানে sink হ'ব so option B is the correct answer. So students এখিনতে আমি all 30 questions complete কৰিলো so solution বোৰ যদি তোমালোক ভাল লাগিছে then definitely ভিডিওটো এটা লাইক কৰিবা আৰু যদি তুমি চেনেলটো এটাও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা যাতে মই এনেকুৱা ধৰণৰ ভিডিও আপলোড দিয়াৰ লগে লগে তুমি পাই যোৱা so আজিৰ ভিডিওটো মই এখিনতে এৰিছো ধন্যবাদ